আৰে যিটো ভিডিঅ' ভাইৰেল হৈছে এইটো মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ড গৰীব মানুহক মই দিব নোৱাৰোঁ অসুস্থ মানুহক মই দিব নোৱাৰোঁ সেইটোৰ কাৰণে ফাণ্ডটো আছে ক'ত লিখা আছে তেখেতসকলে যিটো ক্লেইম কৰিছে যদি কোনোবা প্ৰুভ কৰি দিব পাৰে যে মই একপাক্ষিকভাৱে খালি বিজেপিৰ মানুহকে দিছোঁ তেতিয়া মই আজি ৰাজহুৱা জীৱন ত্যাগ কৰিম মই কৈলোঁ আপোনালোকক আজি ৰাজহুৱা জীৱন কিছুমানে বিচাৰে যে মোৰ বদনামৰ কি কাম কৰিম বিজেপি হওক কংগ্ৰেছেই হওক বা যিকোনো মানুহ হওক যদি কোনো পৰিবাৰৰ পৰা আহিছে দুস্থ অসুস্থ আৰু মেডিকেল হেল্প লাগে মেডিকেল হেল্প কি মই কৰিব নোৱাৰোঁ কৰাৰ অধিকাৰ নাই মোৰ তো মোক MLA হিচাপে কিয় পাতিলে কিয় কিছুমান মানুহ লাগি গৈছে তেখেতসকলে ইলেকশ্যন খেলিব খেলক কিন্তু মোৰ বদনাম কৰি আৰু যিটো নিউজ ভাইৰেল কৰিছে এইটো কি ইয়াতে কি দেখুওৱা হৈছে যে মই কিছুমান কাৰ্যকৰ্তাক চেক বিতৰণ কৰিছোঁ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ সেইটো কাক দিয়া হৈছে আপোনালোকে চাবচোন ফৰ্মবিলাক কোনোবা কেঞ্চাৰ পেচেণ্ট কোনোবা হাৰ্ট পেচেণ্ট কোনোবা তেনেধৰণৰ দুৰাৰোগ্য ব্যাধিত ভুগি আছে বা আপোনালোকে আজিও যে আহিলে ইয়াতে কি দেখিলে মইতো সেইটোৱে কৰি আছোঁ সব ৰোগী মানুহবিলাকৰ কাৰণে কৰি আছোঁ মইতো চেহাৰা দেখা নাই কোন হেৰি তাৰ কাগজ পত্ৰ দেখিছোঁ তাৰ সব দেখিছোঁ দেখাৰ পিছত আমি দিছোঁ সেইটোৱে পৰম্পৰা এইটো আজিতো নতুন এতিয়া কৈছিলে এটা কথা জুবিন গাৰ্গে এটা কথা কৈছিলে যেতিয়া তেখেতে নাথাকিব তেতিয়া সবে তাৰ গানবিলাক বুজি পাব লেখনিবিলাক বুজি পাব মই যেতিয়া MLA নাথাকিম তেতিয়া বুজি পাব কিছুমান